Good morning guys. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত দেখিছে নে মোৰ ফুলনি বাগিচান কি ধুনিয়া কৈ ফুলিছে এই ফুল বিধৰ নাম হৈছে কুঞ্জলতা ফুল কিমান ধুনিয়াকৈ ফুলিছে ৰঙা ৰঙা ফুল কি মৰম লাগে ভাবিলো অলপ আপোনালোকক দেখুৱাম Hello guys, welcome to my YouTube channel Kamala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি ভিডিও লৈছো আপোনালোকৰ মাজলৈ চাওকচোন কি ৰেচিপি বনাম হে গাইস আজি এটা মাছৰ অন্য ৰেচিপি লৈছো আপোনালোকৰ মাজলৈ ইয়াৰ কাৰণে এয়া মই কচ মাছ লৈ লৈছো 500 গ্ৰাম আজি মাছ বনাম এয়া পালেং শাক আৰু খুতুৰা শাক এনেদৰে কাটি ধুই পৰিষ্কাৰ কৰি লৈছো চাইডৰ ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ এয়া কেৰাহীত মই তেল দি দিছো তেলখিনি এতিয়া গৰম হ'বলৈ দি এয়া মাছখিনি মই ফ্ৰাই হ'বলৈ দিছো এয়া মাছখিনি মই ফ্ৰাই কৰি ললো বাকিখিনিও সেই একে প্ৰচেছৰে ফ্ৰাই কৰি লম এতিয়া সেই একে তেলতে পিয়াজ আৰু জলকীয়া কিটা দি দিলো এইখিনি অলপ ৰং চুঙা হ'বলৈ দিম পিয়াজখিনি সেউজীয়া শাক পাচলি খাব লাগে গতিকে মই সপ্তাহত দুদিন এনেদৰে শাক বনাও ইয়া পিয়াজখিনি ৰং চুঙা হৈছে ইয়াতে এতিয়া নিমখ দিম 2 চামুচ হালধি গুড়ি দিম 1 চামুচ জলকীয়া গুড়ি দিছো 1 চামুচ এইখিনি অলপ এনেদৰে লৰাই দিছো এতিয়া ইয়াতে শাকখিনি বঢ়াই দিম গোটেইখিনি ইয়াতে এনেদৰে বঢ়াই দিলো তাৰপিছত ঢাকনখন এনেদৰে মাৰি থৈ দিলো ইয়া ঢাকনখন গুচাই দিলো দেখিছেনে শাকখিনি নৰম হৈ গৈছে এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম এতিয়া ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিলো এয়া ঢাকনিখন গুচাই দিলো মই দেখিছেনে শাকখিনি নৰম হৈ গৈছে এফালৰ পৰা এনেদৰে অলপৰ কৰি লৰাই দিছো মই এনেদৰে ৰাখি দিম অলপ জোল টাইপত যিকোনো সেউজীয়া পাচলি বনালে অলপ জোল বনাই খাব লাগে তেতিয়া ইয়াৰ ভিটামিন সম্পূৰ্ণভাৱে পোৱা যায় এতিয়া হৈ গ'ল মই নমাই থৈ দিলো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফেসবুক পেজতো ফলো কৰিব ধন্যবাদ জয় অসম